নমস্কাৰ আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। ৰাজ্যৰ 1.21 লাখ কৰ্মী সহায়িকাক বঞ্চনাৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন। গুৱাহাটীত শ শ অংগনবাড়ী কৰ্মীৰ উত্তাল বিক্ষোভ। ৰাজ্যৰ 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকাক চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে আজিৰে পৰা অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই পুনৰ ধাৰাবাহিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছে। তাৎক্ষণিকভাৱে অংগনবাড়ী কৰ্মীসকলৰ মাননি বৃদ্ধিৰ দাবী জনাই আজি শ শ কৰ্মী সহায়িকাই প্ৰতিবাদেৰে কঁপাই গুৱাহাটী উজান বজাৰত থকা শিশু আৰু মহিলা কল্যাণ বিভাগৰ কাৰ্যালয় হাতে হাতে বেনাৰ পষ্টাৰ লৈ ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা অংগনবাড়ী কৰ্মী সহায়িকাসকলে কাৰ্যালয়ৰ প্ৰস্তাৱ অনুসৰি মাননি বৃদ্ধি কাৰ্যসূচী কৰিবলৈ দাবী উত্থাপন কৰে। লগতে অংগনবাড়ী কৰ্মী সহায়িকাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বিভাগীয় মন্ত্ৰী অজন্তা নেওগৰ নিৰ্লিপ্ত ভূমিকাক কঠোৰভাৱে ধিক্কাৰ দিয়ে প্ৰতিবাদকাৰীসকলে। প্ৰতিবাদৰ অংশ লৈ ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সভাপতি জয়মতী দাস আৰু সাধাৰণ সম্পাদক ইন্দিৰাকে ধৰি কেইবাজনো সদস্যই